অসম চৰকাৰৰ ওচৰত আহি আমি আমাৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে আজি আমি ভিক্ষা বিচাৰিবলগীয়া হৈছে। আজি এই পৰিৱেশ কোনে সৃষ্টি কৰিলে? আজি এই পৰিৱেশ সম্পূৰ্ণ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী কৰিছে। 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ LP টু কলেজলৈকে বঞ্চিত সৰ্বস্তৰীয় সকলো শিক্ষকসকলক বিনা চৰ্তে পদ পাৰিক্ষণ কৰিব লাগিব। আমি কৈছোঁ তেখেতক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি কিমানবাৰ আন্দোলন কৰিলোঁ, আমি 31 বাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই সময়ত আপুনি আমাৰ আন্দোলন কাৰ্যসূচী দেখা নাছিল নেকি? আজি শিক্ষক দিৱসৰ দিনাখন আজি আমি সংবাদমেল পাতি অসম চৰকাৰৰ ওচৰত আহি আমি আমাৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে আজি আমি ভিক্ষা বিচাৰিবলগীয়া হৈছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ বিষয়টো LP টু কলেজলৈকে যিমান 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলৰ পদ পাৰিক্ষীকৰণ কৰা হ'লে আজি হয়তো আমি আজি শিক্ষক দিৱসৰ দিনাখন সংবাদমেল পাতিবলগীয়া নহ'লহেঁতেন। আজি এই পৰিৱেশ কোনে সৃষ্টি কৰিলে? আজি এই পৰিৱেশ সম্পূৰ্ণ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী কৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক মহোদয়ক আজি সংবাদমেলৰ জৰিয়তে আমি এটা কথা জনাব বিচাৰিছোঁ, 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ LP টু কলেজলৈকে বঞ্চিত সৰ্বস্তৰীয় সকলো শিক্ষকসকলক বিনা চৰ্তে পদ পাৰিক্ষণ কৰিব লাগিব। সিদিনা প্ৰচাৰ মাধ্যমত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে, তেখেতে কৈছে যে আন্দোলন আগতে কৰিব লাগিছিল, 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিয় আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে? আমি কৈছোঁ তেখেতক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি কিমানবাৰ আন্দোলন কৰিলোঁ, আমি 31 বাৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সেই সময়ত আপুনি আমাৰ আন্দোলন কাৰ্যসূচী দেখা নাছিল নেকি? এনেধৰণৰ তুলনামূলক বক্তব্য নাৰাখিবলৈ আমি প্ৰাদেশিকৃত শিক্ষানুষ্ঠান বঞ্চিত শিক্ষক কৰ্মচাৰীৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু আপুনি পদ পাৰিক্ষীকৰণ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্যমূলক নীতি গ্ৰহণ নকৰিবলৈ আমি আহ্বান জনাইছোঁ। অকল ভেঞ্চাৰ বিদ্যালয় পদ পাৰিক্ষীকৰণ কৰিলে নহ'ব, 2013 আৰু 21 প্ৰাদেশিকৃত বিদ্যালয়ৰ LP টু কলেজলৈকে সকলো শিক্ষক বঞ্চিত শিক্ষকসকলৰ পদ পাৰিক্ষীকৰণ কৰিব লাগিব। আৰু এজনে চাব এজনে খাব, সেই নীতি কেতিয়াও গ্ৰহণ কৰিব দিয়া নহ'ব। আৰু আমাৰ এসপ্তাহৰ সময় আমি বান্ধি দিছোঁ, এই এসপ্তাহৰ ভিতৰত আমাৰ বিষয়টো কোনো ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু এই এসপ্তাহৰ ভিতৰত পিছতে আমি ৰাজপথত আমি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। আমি শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো শিক্ষক গুৱাহাটী ৰাজপথত আহি আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। সেই আন্দোলন কাৰ্যসূচীত কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় তেনেহ'লে অসম চৰকাৰ আৰু শিক্ষা বিভাগ জগৰীয়া হ'ব। যোৱাকালি আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ, তেখেতৰ লগত মিলিত হৈছিলোঁ। তেখেতে স্পষ্ট আকাৰে কৈছে যে 2013 আৰু 21 প্ৰাদেশিক বিদ্যালয়ৰ বঞ্চিত শিক্ষকসকলৰ এই যিটো আইনখন আনিব, সেই আইনখনত কোনো সংশোধন কৰা নহ'ব। গতিকে আমি তেখেতক কৈ আহিছোঁ, আমি এসপ্তাহৰ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত যদি আমাৰ সমস্যা সমাধান নকৰে, এক সপ্তাহৰ পাছতে আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম।